নিৰ্বাচনী কুটকাৱাজ চলি আছে। কাৰণ সন্মুখতে BTC নিৰ্বাচন। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা উল্লেখ কৰি কৈছে যে সম্ভৱতঃ ছেপ্টেম্বৰ মাহতে BTC নিৰ্বাচন অনুষ্ঠিত হ'ব। যি BTC নিৰ্বাচনত সকলো দলে নিজৰ ভেটি শক্তিশালী কৰাৰ কাৰণে ৰাজনৈতিক পেল বেটিং কৰি আছে। মই বৰ্তমান উপস্থিত আছো আমজোৰা গাঁৱত আজি BTF-ৰ ভেটি শক্তিশালী কৰাৰ কাৰণে এখন ৰাজনৈতিক সভাৰ আয়োজন কৰিছিলে। এই BTC নিৰ্বাচনৰ BPF-ৰ কেনেধৰণৰ ভূমিকা থাকিব সেই সন্দৰ্ভত আমি জানিবলৈ যত্ন কৰিম। মোৰ সন্মুখত আছে BPF-ৰ প্ৰত্যাশী প্ৰাৰ্থী আমিন ইমতিয়াজ আলী, তেওঁৰ জানিবলৈ যত্ন কৰিম। যিহেতু আপুনি BPF-ৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে আপুনি কি ভাবে কেনেকুৱাকৈ আপুনি ৰাজনৈতিকভাৱে উপলব্ধি কৰিব বুলি ভাবে? চাওক, আমাৰ বোমা সমষ্টিত আপুনি জানে আমাৰ আলিং MCL আছে, ইয়াতে অলৰেডি 3বাৰকৈ জিকিছে। আমাৰ বোমা সমষ্টিত যিমানখিনি কাম হৈছে আমাৰ BPF গভৰ্ণমেণ্ট থকা অৱস্থাতে কাম হৈছে। যিখিনি হৈছে এই 5 বছৰ সেইখিনি ৰিপেয়াৰিং কৰিব পৰা নাই, এনেকুৱা এটা পৰ্যায়। গতিকে আগত যিখিনি কাম হৈছে ভালে হৈছিলে, 5 বছৰ ৰিপেয়াৰিং কৰিব পৰা নাই। তাৰ কাৰণে পাব্লিকে আমাক মাতিছে বা আমাৰ প্ৰাইমাৰীৰ পৰা আমাক মাতিছে, আমি আহিছো, ৰাইজৰ লগত বহিছো, মত বিনিময় কৰিছো, ৰাইজক আমি আশ্বাস দিছো এইবাৰ আমাৰ BPF গভৰ্ণমেণ্ট অহাটো খাটাং। এইটো আপোনালোকে জানে বা চবেই জানে। কমচে কম আমি এইবাৰ কম হলেও 30টা বা 28টা পামেই, ইয়াৰ নিচন নাই। আমাৰ চৰকাৰ BPF গভৰ্ণমেণ্ট আমি অকলে কৰিম, 28টা 30টা পামেই। তো গতিকে যদি আমি 28-30টা পাওঁ, আগত যেনেকৈ কাম কৰিছে আমাৰ চিফ ছাৰৰ নেতৃত্বত, তাতকৈ এইবাৰ অতি ভয়াৱহ কাম হ'ব, মানে যিটো নেকি পাব্লিকে কল্পনা কৰিব নোৱাৰে। আমি এনেকুৱা এটা পাব্লিকক আশ্বাস দিছো, পাব্লিকো ভাল পাইছে, পাব্লিকে সেইখিনি বিচাৰি আছে যে আগত যেনেকৈ কাম হৈছিল আমাৰ BPF থকা অৱস্থাত তেনেকৈ কাম লাগে, বা পাব্লিকো তেনেকৈ আমাৰ BPF-ক ভোট দিব বুলি পাব্লিকো প্ৰতিশ্ৰুতি দিছে। সেই হিচাপত আমি কাম কৰি আছো, পাব্লিকৰ মত বিনিময় কৰি আছো। এনে আপোনালোকৰ মূল এজেণ্ডা কি থাকিব? এজেণ্ডা বুলি কি বুজায়? এজেণ্ডা মানে কি? আমি আগত BPF-ত কি কাম কৰিছিল? BTC-খন উন্নতি কাৰ দিনত হ'ল? এই যে ৰাস্তা ঘাট দলং, আজিলৈকে BTC-ত কিমানখন দলং হৈছে আপোনালোকে সাংবাদিকে যদি হিচাপ কৰে চাকে ক'ব নোৱাৰিব। ক'ব পাৰিব জানো ইমানখিনি যে দলং হৈছে? গতিকে আগৰ নিচিনা কাম আমাৰ BTC-ত হ'ব লাগে। এই 5 বছৰে কাম হোৱা নাই, পাব্লিকে বহুত পৰিশ্ৰম, পাব্লিক বুলি নহয় আপোনালোকেতো জানে ৰাস্তাত ইয়াতে বাইক চলাব নোৱাৰা হৈছে, ৰিপেয়াৰিং নাই। তো গতিকে আমাৰ এজেণ্ডা কি? আমাৰ এজেণ্ডা BTC ডেভেলপ হ'ব লাগে, BTC আমাৰ উন্নতি হ'ব লাগে। আমাৰ এইখনে কল্পনা, আগৰ যেনেকৈ আমাৰ সোণাৰ BTC আছিল আমাৰ তেনেকৈ BTC হ'ব লাগে। আমাৰ সোণাৰ BTC থাকিব লাগে, আমাক ছুইজাৰলেণ্ড BTC নালাগে। আৰু এইখিনি আমাৰ কথা। এইটোতো পাব্লিকে গম পাই আছে ছুইজাৰলেণ্ড হৈছে নে কি হৈছে। এইটো পাব্লিকে কোনটো বিচাৰি আছে? পাব্লিক বিচাৰি আছে আমাৰ আগত যেনেকৈ সোণাৰ BTC আছিল, সোণাৰ BTC লাগে। আমাৰ লোকেল যিটো আছিল এই BTC লাগে, আমাক ছুইজাৰলেণ্ড BTC নালাগে। কাৰণ ছুইজাৰলেণ্ড BTC কি হৈছে পাব্লিকেতো আপোনালোকে গমেই পায়। হয়, ধন্যবাদ থাকিলে। এয়া আছিলে BPF-ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ইমতিয়াজ আলী। তেওঁ বিশেষকৈ জনালে কি ক্ষেত্ৰত এতিয়াও উন্নত হোৱা নাই আৰু EPPL দলে উন্নত কৰিব পৰা নাই। মোৰ সন্মুখত আৰু এজন BPF-ৰ এজন কৰ্মী আছে, তাৰ পৰা জানিব যত্ন কৰিম। হয়, আজি আপোনালোকে আমজোৰা অঞ্চলত এখন ৰাজনৈতিক সভা দিলে, কি গম পালে? ৰাইজৰ সঁহাৰি কেনেকুৱা পালে? না, ৰাইজৰ সঁহাৰি মোটামুটি আগৰ তুলনাত এইবাৰ আমি বেছি পাইছো। কাৰণ আমজোৰা যেহেতু আমাৰ প্ৰাইমেৰী আছে, কোনো VCDC নাই। আমাৰ চৰকাৰত থকা দিনত যিখিনি কাম হৈছে, এতিয়া এই আমাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত এই 5 বছৰ উকলিয়ে গ'ল, এই 5 বছৰত কোনো এটাও কাম হোৱা নাই। আৰু মিছা প্ৰতিশ্ৰুতি দি এতিয়া চৰকাৰ চলাব নোৱাৰে। ৰাইজেও গম পাইছে যে টেঙা আম এবাৰে বজাৰত বিক্ৰী কৰিব পাৰি। তাৰমানে এইবেলি যিখিনি প্ৰমোদ বড়োই মানে কৈছিল যে পৰিৱৰ্তনটো একো হোৱা নাই। এটাই পৰিৱৰ্তন হৈছে, আমাৰ BTC চৰকাৰত যিখিনি ডিপাৰ্টমেণ্ট আছে, 16টা ডিপাৰ্টমেণ্ট অলৰেডি আসাম চৰকাৰে লৈ ল'লে। এইখিনিয়ে পৰিৱৰ্তন কৰিছে, তাছাড়াতো আমাৰ নজৰত পৰিৱৰ্তন দেখা নাই। ৰাইজতো এতিয়া ক'বলৈ গ'লে ৰাইজে একো সুবিধা পোৱা নাই। আৰু ৰাইজে এতিয়া এই চৰকাৰৰ ওপৰত বিতৃষ্ণা আহিছে
এতিয়া নতুন আগৰ চৰকাৰে লাগে বুলি সকলোৱে মত পোষণ কৰিছে। এইখিনিয়ে আমজৰা ৰাইজেও তেনেকুৱা কৈছে যে আমাৰ আগৰ চৰকাৰে ভাল আছিল, আগৰ চৰকাৰে আহিলেহে আমাৰ কাম হ'ব। এইখিনিয়ে ৰাইজে কৈ আছে। বুলি কথা উল্লেখ কৰিছে যে হাগ্ৰামা চৰকাৰে 17 বছৰত অকল টুকুৰি মাৰিয়ে পাৰ কৰিছে, তেনেদৰে কোনো উন্নতি কৰা নাই। ইউপিপিএলে কৰিছে, ঠিকে আছে। ইউপিপিএলে যিখিনি কৰিছে, ইউপিপিএলে নিজে আজি যে এছেম্বলিত বহি আছে, এইকেইটা কাৰ দিনত কৰিছে? এই হাগ্ৰামাৰ দিনতে কৰিছে। সিহঁতে নতুনকৈ কিবা বনাইছে নেকি? বনালেহে ক'ব পাৰিব। নতুনত্ব দেখাব পৰা নাই। সিহঁতে মিছা প্ৰতিশ্ৰুতিটো দি থাকিব। এনেকুৱা বৰ্তমান এই ইউপিপিএল চৰকাৰত যিখিনি আছে মেম্বাৰ চেয়াৰমেন, সেইখিনিয়ে লুটি-পুটি খাই আছে। আগৰ দিনত হাগ্ৰামা চৰকাৰৰ আমবলত যিখিনি ঘৰ বা ID বনোৱা হৈছে, এইখিনি এতিয়া 25,000 30,000 টকাকৈ এটাকৈ বেনিফিচিয়াৰী পৰা লৈছে। অৰুণোদয় দেওঁতে 2,000 3,000 টকাকৈ লৈছে। কোনোৱে এতিয়ালৈকে বেছিভাগে অৰুণোদয় পোৱা নাই। আৰু টকাটো কালেকশ্যন বহুত কৰিছে। হা, এইখিনি মিছে কথাটো ক'বই। আৰু আমি জনাত আমাৰ মানে যিবিলাক VCTC আছে, VCTCত একো কাম হোৱা নাই। খালি কামৰ নামত চাইনবোৰ্ড এখনকৈ মানে লগাই দি জব কাৰ্ডৰ পইচা আত্মসাৎ কৰিছে। এইখিনিয়ে কৰিছে আৰু একোতো পাব্লিকৰ কাৰণে কৰা নাই। ধন্যবাদ থাকিল। হয়, আপোনালোকে শুনিবলৈ যত্ন কৰিলে যে BPF-ৰ আমোলত যিখিনি ডেভেলপমেণ্ট হৈছিলে, সেই ডেভেলপমেণ্টখিনি বৰ্তমান সময়তে হোৱা নাই বুলি কৈছিলে। গোসাইগাঁৱৰ পৰা সোণামুল্লাৰ